মোৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন তিনিচুকীয়া জিলাৰ প্ৰথম ইউনিট টেষ্ট আজি হৈ যোৱা সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকতৰ প্ৰথমটো প্ৰশ্ন ধৰিছে লেন্সৰ সূত্ৰটো হ'ল লেন্সৰ সূত্ৰটো আমি জানো 1/v - 1/u = 1/f দাপন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপনখন কেনেকুৱা হ'ব পাৰে তো কি কৈছে দাপনৰ পৰা যিমান দূৰতে থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় থিয় হয় তো প্ৰতিবিম্ব সদায় থিয় হয় কেনেকুৱা দাপনত ইয়া হয়তো সমতল দাপন হ'ব লাগিব নহলে উত্তল দাপন হ'ব লাগিব অপচন ডি হ'ব শুদ্ধ উত্তৰ পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিহৰণংকৰ কাচল মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচত পোহৰৰ দ্ৰুতি কিমান ইয়াত কাচৰ দ্ৰুতি হ'ব কিমান 2 × 10⁸ মিটাৰ/ছেকেণ্ড তাৰ মানে পোহৰৰ দ্ৰুতিক আমি যদি প্ৰতিহৰণকৰেৰে ডিভাইড কৰি দিওঁ তেনেহলে আমি শুদ্ধ উত্তৰটো পাম অপচন এ পৰৱৰ্তী প্ৰশ্ন গোলাকাৰ দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ ইয়াৰ ফোকাস দৈৰ্ঘ্য হ'ল ইয়াৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব এইটো দেখা দেখি 10/2 নহয় জানো ভাঁজ ব্যাসাৰ্ধ / 2 ইয়া হৈ যাব কিমান 5 সেন্টিমিটাৰ অপচন সি অবতল দাপন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হত প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি হ'ব 3 গুণ বিবৰ্ধিত বুলি কৈছে নহয় জানো তো 3 গুণ যেতিয়া বিবৰ্ধিত বুলি কৈছে তেনেহলে আমাৰ ইয়াৰ উত্তৰটো হ'ব লাগে দাপনৰ সন্মুখৰ ফালে 30 সেন্টিমিটাৰ দূৰত এটো কেনেকৈ উলিয়াবা ইয়াত বিবৰ্ধন m দি দিছে কিমান -3 -3 কি হ'ব কাৰণ হত প্ৰতিবিম্ব গঠন কৰিছে বুলি কৈছে আৰু u হ'ব কিমান u হ'ব -10 অবতল দাপনৰ ক্ষেত্ৰত তেনেহলে m = আমি কি জানো -v/u তো u হ'ব কিমান -v * -m তো v হৈছে -v হৈছে 10 আৰু -3 কিমান হৈ যাব +30 নেক্সট হৈছে কোৱেশ্চন নম্বৰ 6 সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য হ'ল সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব বুলি কৈছে তো সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য হ'ব অপচন সি অসীম বা ইনফিনিট 1 ডায়োপ্টাৰ = কিমান তো 1 ডায়োপ্টাৰ = কিমান 1 মিটাৰ আমি জানো 1 ডায়োপ্টাৰ = 1 মিটাৰ পৰৱৰ্তী প্ৰশ্ন অবতল দাপনত অখত আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব যদিহে এটা আমি কালি আলোচনা কৰিছিলো অবতল দাপনত অখত আৰু থিয় প্ৰতিবিম্ব তেতিয়াহে গঠন হ'ব যেতিয়া P আৰু F ৰ মাজত থাকিব লক্ষ্য বস্তু অপচন ডি গোলাকাৰ দাপন এখনত বিবৰ্ধক লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ সম্পৰ্কটো হ'ল ইয়াৰ সম্পৰ্কটো হৈছে m = প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই বস্তুৰ উচ্চতা সমান -v/u অপচন সি হৈছে শুদ্ধ উত্তৰ বায়ুত পোহৰৰ দ্ৰুতি কিমান বায়ুত পোহৰৰ দ্ৰুতি হৈছে 3 × 10⁸ মিটাৰ/ছেকেণ্ড ইয়াৰ পিছত বায়োলজিৰ প্ৰশ্ন দিছে যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় শুদ্ধ উত্তৰটো হ'ব অপচন বি মাইটকন্ড্ৰিয়াত মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ ইয়া হ'ব কি অপচন সি এক্সক্ৰিশন অথবা ৰেচন কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে কি ব্যৱহাৰ কৰে কোষে ব্যৱহাৰ কৰে এটিপি মানুহৰ ক্ষেত্ৰত সাধাৰণ সিস্টলিক চাপৰ মাত্ৰা কিমান সিস্টলিক চাপৰ মাত্ৰা হৈছে পাৰাস্তম্ভত 120 মিলিমিটাৰ অপচন এ ইয়াৰ পিছত চিত্ৰ এখন দিছে ইয়াত এ বি সি তিনটা কি হ'ব বুলি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটো আমি কি হ'ব এটো আমাৰ হ'ব ৰক্ষী কোষ 2 নম্বৰটো হ'ব মানে বি নম্বৰটো হ'ব
পত্ৰৰন্ধ্ৰ আৰু 3 নম্বৰটো হ'ব ক্লৰোপ্লাষ্ট অপশ্যন সি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছত কৈছে লালটিত থকা উৎসেচক বিধ হ'ল তো লালটিত থকা উৎসেচক বিধ হ'ল এমাইলেজ তলৰ কোনটো উৎসেচকে সৰলীকৃত চৰ্বি বিক্লেখই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাইপেজ পাইৰুভেট অণু কি হ'ব ইয়া হ'ব পাইৰুভেট অণু এটা কাৰ্বনযুক্ত দুটা কাৰ্বনযুক্ত তিনিটা কাৰ্বনযুক্ত ইয়াৰ ফৰ্মুলাটো হৈছে পাইৰুভেট অণুৰ C3H4O3 তেনেহ'লে কাৰ্বন হৈছে তিনিটা উদ্ভিদৰ দেহত অবাধ শ্বসনত উৎপন্ন হোৱা দ্ৰব্য হ'ল ইয়া হ'ব কি ইথানল কাৰ্বন ডাই অক্সাইড শক্তি অপশ্যন ডি 20 নম্বৰ প্ৰশ্ন হৈছে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে কোনে ইয়াৰ নিয়ন্ত্ৰণ কৰে অপশ্যন ডি ৰক্ষী কোষে এতিয়া আহোঁ 2 নম্বৰ প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নত হৈছে যে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অভিখাৰী লেন্সৰ এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো অভিখাৰী বুলি কৈছে তাৰ মানে এখন কি হ'ব উত্তল লেন্স লৈ আমি কামটো কৰিব লাগিব তেনেহ'লে ইয়াত প্ৰথমে আমি চাই লওঁ বস্তুৰ দৈৰ্ঘ্য তাৰ মানে বস্তুৰ উচ্চতা দিছে h 5 সেন্টিমিটাৰ আৰু বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত ৰখা হৈছে বুলি কৈছে 25 সেন্টিমিটাৰ যেহেতু ইয়া হৈছে কি তোমাৰ উত্তল লেন্স সেইকাৰণে তোমাৰ ইউ কি হ'ব লক্ষ্য বস্তু দূৰত্ব নেগেটিভ হ'ব মাইনাছত হ'ব তো -25 আৰু ফোকাছ দৈৰ্ঘ্য কৈছে কি 10 সেন্টিমিটাৰ প্লাছ 10 সেন্টিমিটাৰ তো আমি জানো 1/f = 1/v - 1/u ইয়াৰ পৰা তোমালোকে ইউৰ মান আৰু ভিৰ মান বহাই তোমালোকে যদি সমাধান কৰা তেনেহ'লে ভি পাবা কিমান 50/3 তাৰ মানে 16.67 সেন্টিমিটাৰ এতিয়া আমি ওলাব লাগিব কি প্ৰতিবিম্বৰ উচ্চতা তো প্ৰতিবিম্বৰ উচ্চতা ওলাবলৈ আমি কি কৰিব লাগিব h'/h = v/u ইয়াৰ পৰা তোমালোকে h' বিচাৰি পাবা কিমান -3.33 এতিয়া v যেহেতু ধনাত্মক ওলাব সেইকাৰণে যি প্ৰতিবিম্ব ওলাব ইয়া কি হ'ব লেন্সৰ বিপৰীত দিশত তাৰ মানে ইয়া কি হ'ব হট প্ৰতিবিম্ব হ'ব আৰু লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ উচ্চতা যেহেতু ঋণাত্মক ওলাইছে সেইকাৰণে ইয়া কি হ'ব উলটা হ'ব ইনভাৰ্টেড হ'ব আৰু যেহেতু প্ৰতিবিম্বৰ উচ্চতা লক্ষ্য বস্তুৰ উচ্চতাতকৈ কম সেইকাৰণে ইমেজটো কি হ'ব সৰু আকাৰৰ হ'ব ঠিক আছে এতিয়া কৈছে কি কোৱেশ্চন নম্বৰ 3 যে -2.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফোকাছ দৈৰ্ঘ্য কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা তো ইয়াত পাৱাৰ দি দিছে কিমান -2.5 তো পাৱাৰ আমি জানো p = 1/f তো ইয়াৰ পৰা f ওলাই ল'ব পাৰিবা f কিমান ওলাব f হ'ব তোমাৰ -0.4 mm হ'ব তো ইয়াক তোমালোকে 100 দি যদি ইনটু কৰি দিয়া তেনেহ'লে কিমান হ'ব -40 সেন্টিমিটাৰ তো এতিয়া প্ৰকৃতি কেনেকুৱা হ'ব বুলি কৈছে তো আমাৰ p কিমান পালো p আমি ঋণাত্মক পালো তেনেহ'লে ইয়া কি হ'ব ডাইভাৰ্জিং অপখাৰী হ'ব অপখাৰী লেন্স হ'ব তাৰ মানে কি অৱতল লেন্স ঠিক আছে ইয়াৰ পিছত কৈছে কি তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপনৰ প্ৰকাৰ লিখা দাপনৰ প্ৰকাৰ বুলি কৈছে সোলাৰ ফাৰ্নেছ অথবা সৌৰ ভাতি তো সৌৰ ভাতিত আমি কি ব্যৱহাৰ কৰোঁ অৱতল দাপন আৰু গাড়ীৰ পিছলৈ চোৱা দাপন গাড়ীৰ পিছলৈ চাওঁতে আমি কি দাপন ব্যৱহাৰ কৰোঁ এয়া হ'ব কি উত্তল দাপন ইয়াৰ পিছত কৈছে অৱতল দাপন এখনৰ C আৰু F ৰ মাজত এটা লক্ষ্য বস্তু ৰখা হৈছে প্ৰতিবিম্ব অৱস্থান দেখুৱা এটা ৰশ্মি চিত্ৰ আকাৰ আৰু প্ৰতিবিম্বটোৰ প্ৰকৃতি আৰু আকাৰ উল্লেখ কৰা এইখিনি তোমালোকৰ কিতাপত আছে তো C আৰু F ৰ মাজত যেতিয়া লক্ষ্য বস্তু হয় তেনেহ'লে ধৰি লোৱা লক্ষ্য বস্তুটো A আৰু B তেনেহ'লে A ৰ পৰা যোনটো আলোক ওলাব সেইটো ফোকাছৰ মাজেৰে গুচি যাব দৰ্পণত খুন্দা খায়
আৰু যোনটো এফৰ মাজেৰে যাব মানে ফ'কাছৰ মাজেৰে যাব সেইখিনি মুখ্য অক্ষৰ সমান্তৰাল হৈ গুচি যাব সেই ক্ষেত্ৰত আমাৰ যি প্ৰতিবিম্ব গঠন হ'ব এয়া কিন্তু চেণ্টাৰ অফ কাৰ্ভেচাৰ যি আছে তাৰ পৰা বাহিৰতে হ'ব আৰু এইখিনি ডাঙৰ হ'ব আৰু উলটা হ'ব আৰু যেহেতু দপনৰ সন্মুখে হৈছে সেইকাৰণে এয়া কি হৈছে হট প্ৰতিবিম্ব হ'ব ইয়াৰ পিছৰ প্ৰশ্নকেইটা তোমালোকে চাই ল'বা একেবাৰে লাষ্টৰ প্ৰশ্নত সুধিছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা এতিয়া উত্তল দাপন বুলি কৈছে উত্তল দাপন যেহেতু কৈছে তো ইউ কিমান হ'ব লক্ষ্যবস্তুৰ দূৰত্ব কিমান দিছে -10 সেন্টিমিটাৰ আৰু ফোকাস দৈৰ্ঘ্য দিছে +15 সেন্টিমিটাৰ তো 1/f = 1/v + 1/u বহাই দিবা ইয়াৰ পৰা 1/v টো উলাই লবা 1/v ওলাব 5/30 তেনেহলে v হ'ব 30/5 তাৰ মানে 6 সেন্টিমিটাৰ তো v যেহেতু ধনাত্মক ওলাইছে তাৰ মানে প্ৰতিবিম্ব কত গঠন হ'ব দাপনৰ পিছফালে আৰু সেই কাৰণে এয়া কি হ'ব অখত আৰু তাৰ লগতে এয়া কি হ'ব থিয় এয়াই আছিল আমাৰ আজি তিনিচুকীয়া জিলাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকতৰ সমাধান